এই হৈছে অৰ্কিড পাৰ্কৰ ভিতৰচৰাত আমাৰ অসমৰ খেৰীঘৰ বিভিন্ন পদ্ধতিত সজাই থোৱা। এয়া আছে আমাৰ তাঁতশাল হেৰি মানে কি হেৰি ছপাশাল চৰি মই তাঁতশাল বুলি কৈছিলোঁ, এটা আচলতে ছপাশাল। এই যে পৌৰাণিক পইচাৰ দেশ বিদেশৰ পইচা আপোনালোকে চাব পাৰিব। ইণ্ডিয়াক লৈ 30খন দেশৰ পইচা ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। মই স্ক্ৰীণত দেখাবলৈ যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিছোঁ। ইয়াতে আছে মাটিৰ শিল্প আছে, হয় হয়, বিভিন্ন বস্তুবিলাক সজাই থোৱা আছে। আগৰ যুগত এটা সময়ত এনেকুৱা মানুহে হেৰি উৰাল বুলি কোৱা হয়তো মানে মছলা খুন্দা, পিঠাগুড়ি খুন্দা, ধান খুন্দা কেতিয়াবা কৰিছিলে। এয়া হৈছে আমাৰ খেৰীঘৰ, বিশেষ খেৰীঘৰ এইটো। বিভিন্ন হয় এইবিলাক দৈ মাখন ক্ৰীম হয় 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 বিভিন্ন মানে হেৰি আছে, আয়ুৰ্বেদিক ঔষধ আছে ইয়াতে, গুটি আছে। এটা সময়ত মানুহে ৰজাদিনীয়া বা এনেকৈ গ্ৰাম্য জীৱনৰ লগত মানে বনৌষধিৰ লগত মানুহ ওতঃপূৰ্ব সম্পৰ্ক আছিলে এটা, যদিও আজিকালি মানে আধুনিকতাৰ পৰশত আজি এইবিলাক নাইকিয়া হৈ গৈছে আচলতে। গতিকে এটা খুব ভাল লাগিল। এই দাদা আছে, আমাক দেখালে বস্তুখিনি, দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।